মহাভাৰতৰ কাহিনীয়ে বাস্তৱ জীৱনত শিকাই যায় বহু কথা। সেয়া আমাৰ প্ৰত্যেকৰে জীৱনৰ কাহিনীৰ লগত এক আভাস বুলি ক'ব পাৰি। জীৱনৰ এনে বহু শিক্ষা এই কাহিনীৰ মাজত লুকাই আছে, হয়তো আপোনালোকেও এই কথা মন কৰিছে। তাৰ মাজৰ পৰা বিশেষ কেইটামান মুহূৰ্ত আজি দাঙি ধৰিব বিচাৰিছোঁ, যি এক অনুপ্ৰেৰণাৰ উৎস। মহাভাৰতৰ কাহিনীত এক মুহূৰ্ত আছে য'ত গুৰুকুলত গুৰু দ্ৰোণাচাৰ্যই তেওঁৰ শিক্ষাৰ্থীসকলৰ এক পৰীক্ষা লৈছিল, য'ত কৌৰৱ আৰু পাণ্ডৱো আছিল। তেওঁলোকক এজোপা গছত এটা কাঠৰ চৰাইৰ চকু ধনু কাঁড় মাৰিবলৈ দিয়া হৈছিল। ধনু কাঁড় মৰাৰ আগত তেওঁলোকে কি দেখিছিল সেই প্ৰশ্নটো সকলোকে গুৰুৱে সুধিছিল। তেতিয়া কিছুমানে চাৰিওকাষৰ বৰ্ণনা দিছিল, কিছুমানে গছজোপাৰ বিষয়ে বৰ্ণনা দিছিল, কিছু সংখ্যকে চৰাইটোৰ বিষয়ে বৰ্ণনা দিছিল আৰু তেওঁলোকক কাঁড় মাৰিবলৈ দিয়া হোৱা নাছিল। কিন্তু তেতিয়া অৰ্জুনক সেই প্ৰশ্নটো কৰিছিল। তাৰ উত্তৰত অৰ্জুনে কৈছিল, চৰাইৰ চকুটো দেখিছোঁ। গুৰু দ্ৰোণাচাৰ্যই আৰু কিবা দেখিছে নেকি বুলি সোধাত অৰ্জুনে আৰু একো দেখা নাই বুলি উত্তৰ দিছিল। আৰু যেতিয়া অৰ্জুনক কাঁড় মাৰিবলৈ অনুমতি দিছিল আৰু সি কাঠৰ চৰাইটোৰ চকুটো ফুটাই দিছিল। এই অংশটোৰ মূল যি অৰ্থ সেয়া আছিল যে যিকোনো কাৰ্যত মহত্ব আৰ্জিবলৈ আমাক স্থিৰ মনোযোগৰ প্ৰয়োজন, যি আমাক লক্ষ্যৰ পৰিৱৰ্তে অন্য ক'তো আকৰ্ষিত নকৰে। মহাভাৰতৰ অন্য এক মুহূৰ্ত য'ত কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধৰ আগৰ এক সময় দেখুওৱা হৈছিল। যুদ্ধৰ আগে সৈন্যৰ বাবে দুয়োপক্ষৰ পৰা অৰ্জুন আৰু দুৰ্যোধন শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈছিল। দুৰ্যোধনে কেৱল শ্ৰীকৃষ্ণৰ সৈন্যৰ শক্তিশালীতাৰ বিষয়ে জানিছিল আৰু সেইবাবে তেওঁ কাষ চাপিছিল। কিন্তু যেতিয়া দুৰ্যোধন আৰু অৰ্জুন শ্ৰীকৃষ্ণৰ ৰাজপ্ৰসাদত উপস্থিত হৈছিল, শ্ৰীকৃষ্ণই সেই সময়ত শুই আছিল। দুয়ো তেওঁ উঠালৈ বাট চাইছিল। দুৰ্যোধন শ্ৰীকৃষ্ণৰ মূৰৰ ফালে কাষতে থকা আসনত বহি আছিল আৰু অৰ্জুন আগ্ৰহেৰে তেওঁ ভৰিৰ কাষতে বহি আছিল। যেতিয়া কৃষ্ণ সাৰ পাইছিল আৰু দুয়োকে তেওঁ আৰু তেওঁৰ সৈন্যৰ মাজত যিকোনো এটাক বাছনি কৰিবলৈ প্ৰস্তাৱ ৰাখিছিল আৰু সেই যুদ্ধত কোনো অস্ত্ৰ প্ৰয়োগ নকৰাৰ এক শপত লৈছিল। অৰ্জুনক প্ৰথমে নিৰ্বাচন কৰাৰ সুযোগ দিছিল আৰু অৰ্জুনে কৃষ্ণক নিৰ্বাচন কৰিছিল আৰু দুৰ্যোধনে কৃষ্ণৰ সৈন্যক নিৰ্বাচন কৰিছিল। নিজৰ জয় অনিবাৰ্য বুলি এক ধাৰণাৰে তাৰ পৰা ওলাই গৈছিল। কিন্তু অৰ্জুনে কৃষ্ণক নিৰ্বাচন কৰি এই কথা অনুভৱ কৰিছিল যে তেওঁ ইতিমধ্যে যুদ্ধ জয় কৰিছিল। ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে আচলতে জয়লাভৰ বাবে যিকোনো শক্তিশালী সৈন্যতকৈ আমাৰ মনৰ মাজত থকা সেই বিশ্বাস বেছি গুৰুত্বপূৰ্ণ। একেদৰেই যিকোনো বেয়া পৰিস্থিতিটো আমাৰ মনৰ মাজত এক বিশ্বাসৰ প্ৰয়োজন, যাৰ বাবে সকলোবোৰ অতিক্ৰম কৰাটো সহজ হৈ পৰে। তৃতীয়তে, মহাভাৰতৰ এক অন্যতম চৰিত্ৰ কৰ্ণ। কৰ্ণক অৰ্জুনতকৈ শক্তিশালী বুলি জনা গৈছিল, কিন্তু শেষত অৰ্জুনৰ হাতেৰেই কৰ্ণৰ মৃত্যু হৈছিল। মৃত্যুৰ সময়ত শেষবাৰৰ বাবে কৃষ্ণই কৰ্ণক কেইষাৰিমান কথা কৈছিল। তেওঁৰ এটা সংলাপ আছিল যে আমি কাৰ তলত থাকোঁ সেইটো আমাৰ পৰিচয় নহয়, আমি কি কৰিছোঁ সেইটোৱেহে আমাক ব্যাখ্যা কৰে। অৰ্থাৎ আমি যেনেকুৱা পৰিয়াল বা সমাজত জন্ম হৈছোঁ সেইটো আমাৰ পৰিচয় নহয়, আমাৰ পৰিচয় কেৱল আমাৰ কৰ্ম। আমাৰ চিন্তাসমূহ যিমানেই উচ্চ পৰ্যায়ৰ নহওক কিয়, আমাৰ পৰিচয় কেৱল কাৰ্যৰ দ্বাৰাহে প্ৰকাশ পায়। একেদৰে সুন্দৰ চিন্তা চৰ্চাৰ বাবে মানুহক ভাল হিচাপে জনা যাব পাৰে ঠিকেই, কিন্তু সঁচা অৰ্থত পৰিচয় নিজৰ কাৰ্যত সেই চিন্তা চৰ্চা আৰু উচ্চ পৰ্যায়ৰ প্ৰকাশ ঘটোৱাত পোৱা যায়। এনেদৰেই মহাভাৰতৰ প্ৰত্যেকটো মুহূৰ্তত কিছু নহয় কিছু কথা শিকাই গৈছে শ্ৰীকৃষ্ণই। শ্ৰীকৃষ্ণৰ চৰিত্ৰটোৰ সহায়ত প্ৰত্যেকটো খণ্ডৰ শেষত এক বাৰ্তা প্ৰেৰণ কৰা হৈছে, যি অতি গুৰুত্বপূৰ্ণ। কিন্তু বহুতেই বাৰ্তাটোত গুৰুত্ব নিদিয়ে। আচলতে এইটোহে কাহিনীটোৰ মূল বাৰ্তা। গতিকে আমি মহাভাৰতেই কিয় অন্য কোনো কাহিনীও চোৱাৰ সময়ত কেৱল মনোৰঞ্জন বুলি নহয়, কাহিনীটো হৃদয়ংগম কৰিবলৈ চেষ্টা কৰিবলৈ বহু শিকিবলৈ পোৱা যায়।